যে অৰুণোদয় তৃতীয় আমি আৰম্ভ কৰিম আৰু 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যোৱা এটা বছৰৰ বহু কষ্টৰ পিছত প্ৰথমতে ৰেচন কাৰ্ড দিলোঁ, যাৰ ৰেচন কাৰ্ড নাছিলে ৰেচন কাৰ্ড দিয়াৰ পিছত অৰুণোদয়ত নাম ললোঁ, গাঁও সভা পাতিলোঁ। এবছৰ অজন্তা নেওগ, জয়ন্ত নাৰিকাৰ আৰু জিলা উপায়ুক্ত আমাৰ মন্ত্ৰী বিধায়কসকলে সুন্দৰভাৱে কাম কৰিলে আৰু আজি আমি অৰুণোদয় তৃতীয়ৰ আনুষ্ঠানিক ধন আবণ্টনৰ বাবে এই দিনটোত আজি আমি সমবেত হৈছোঁ। বড়োলেণ্ড টেৰিটৰিয়েল এলেকাত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাতো আমি 6 লাখ মহিলাক অৰুণোদয় দিম, কিন্তু তাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'ব, হয়তো আৰু এটা মাহ সময় তেওঁলোকক লাগিব। কিন্তু বিটিচিৰ বাবে আমি অপেক্ষা নকৰি আন মহিলাসকলে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনি আৰম্ভ কৰিবলৈ আমি সমবেত হৈছোঁ আৰু ৰাজ্যৰ 25,991খন গাঁৱত আমাৰ আই মাতৃসকল সমবেত হৈছে। মই অসমৰ চুকে কোণে আজি সমবেত হোৱা আই মাতৃসকলক এই মঞ্চৰ পৰাই নমস্কাৰ আৰু প্ৰণাম জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছ দলে মোক অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ সৃষ্টি কৰিছে, অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাইজৰ টকাৰ অপব্যৱহাৰ কৰিছে আৰু কংগ্ৰেছ দলে অভিযোগ কৰে যে এই অৰুণোদয় আঁচনিখনে অসমক নষ্ট কৰি পেলাব, ধ্বংস কৰি পেলাব। শ্ৰদ্ধা ৰাইজ, আমি মাৰ পেটৰ পৰা জন্ম হৈছোঁ আৰু সেই মাক যদি আমি কিবা সহায় কৰিছোঁ সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে, সি কেতিয়াও দোষ হ'ব নোৱাৰে। মই মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকক চিন্তা কৰোঁ যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই। যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে, সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কেতিয়াও দোষ হ'ব নোৱাৰে, ই কেতিয়াও পাপ কাম হ'ব নোৱাৰে। যদি আমাৰ সমাজত মাতৃজাতি নাথাকিলেহেঁতেন, সমাজত যদি মা নাথাকিলেহেঁতেন, এইখন সমাজত কোনো হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহলহেঁতেন। যদি আজি আমি এইখন সমাজত, এইখন পৃথিৱীত জন্ম লৈছোঁ, এই কাৰণেই জন্ম লৈছোঁ যে মোৰ এজনী মা আছিলে, মোৰ এজনী মা আছে আৰু সেই মাৰ কাৰণে আমি এই পৃথিৱীত জন্ম লৈছোঁ। আৰু মায়ে মোক 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখিছিল। মায়ে মোক নিজৰ সকলো কষ্ট ত্যাগ কৰি মোক নিজৰ গাখীৰেৰে মোক মানুহ বনাইছিলে, মোক আজিলৈকে ডাঙৰ দীঘল হোৱাত আশীৰ্বাদ জনাইছিলে। মই কংগ্ৰেছ দলক ক'ব খোজো যে মাক আমি যিমানেই পূজা নকৰোঁ কিয়, মাক আমি যিমানেই সন্মান নকৰোঁ কিয়, মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰোঁ। মা সদায় অমৰ, মা সদায় অজেয়। আৰু সেইকাৰণে ভগৱান শ্ৰীৰামে কৈ থৈ গৈছিল, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, অৰ্থাৎ স্বৰ্গও ইমান ডাঙৰ নহয় মোৰ মা যিমান ডাঙৰ।
আৰু সেই কাৰণে মই কংগ্ৰেছ দলক কম যে অৰুণোদয় আঁচনিক সমালোচনা নকৰিব, পাৰিলে আৰু কেনেকে ইয়াক ডাঙৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰক, তাৰ বিষয়ে চিন্তা কৰক। আমি সকলোৱে মাৰ ওচৰত ঋণী। মাৰ অবিহনে আমাৰ কোনো পৰিচয় নাই, মাৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই। আৰু সেই কাৰণে আমি সদায় কওঁ, এয়া মাক আমি টকা দিয়া নাই, মাক আমি অকণমান অৰুণোদয়ৰ জৰিয়তে সন্মান যাচিবলৈ আমি চেষ্টা কৰিছো। এয়া হিতাধিকাৰী নহয়, এয়া মোৰ মাৰ ওচৰত থকা, মোৰ মাৰ ওচৰত থকা মোৰ ধাৰ, মোৰ কৃতজ্ঞতা, মোৰ প্ৰণাম যচাৰ এটা মাত্ৰ উপায়, আৰু তাক আমি কৰি গৈ থাকিম।